মোৰ নাম শ্ৰী পৃথ্বীৰাজ সাহা। মোৰ PM সূৰ্যা যোজনাৰ আণ্ডাৰত এখন ভেণ্ডৰশ্বিপ লোৱা আছে। সেইখনৰ আমাৰ ভেণ্ডৰশ্বিপৰ নাম হ'ল আছাম বেটাৰী হাউচ। তো তাৰে আমি এইটো তাৰে যোজনাৰ আণ্ডাৰত আমি ইনষ্টলেশ্যন কৰি আছোঁ অন গ্ৰিড ছ'লাৰ ছিষ্টেম। তাৰে আমাৰ 13 নম্বৰ ইনষ্টলেশ্যন এইটো হৈ আছে। আৰু এইটো আমি লগাইছোঁ আপোনাৰ টাটা পাৱাৰ 530 ৱাটৰ আপোনাৰ বাইফেচিয়েল ছ'লাৰ। ইয়াতে আপোনাৰ ওপৰতো সেল আছে আৰু আপোনাৰ চাব পাৰে তলতো সেল আছে। তো এইটো কি হ'ব, আপোনাৰ ইউনিটটো জেনেৰেটটো বেছি কৰিব। তো তেতিয়া যিটো ইউনিটটো জেনেৰেটটো বেছি হোৱাৰ পিছত আমাৰ যোনটো কাষ্টমাৰে বা কনজিউমাৰে যিখিনি আপোনাৰ সূৰ্যৰ পৰা গোটেই দিন জেনেৰেট কৰি যোনটো ইউজ কৰি থাকি যাব, তাৰে ইউনিটটো বেছি আহিব। তাৰ কাৰণে কাষ্টমাৰজনৰ আপোনাৰ লাইনৰ যোনটো খৰচা হৈ আছে আজিৰ ডেটত, যোনটো ইলেক্ট্ৰনিক্স বস্তু আমাৰ সা সামগ্ৰী যেনে আপোনাৰ যিবিলাকে আছে আৰু যেনেকুৱা ধৰক আজিৰ ডেটততো গৰমৰ দিন AC, তাৰপিছত আপোনাৰ ৱাশ্বিং মেচিন এইবিলাক চলে। তো সেইবিলাক আপোনাৰ ইউনিটটো থাকি যায়, যোনটো ৰাহি হ'ব সেই পইচাটো আপোনাৰ বিলটো এডজাষ্ট হৈ ৰাহিখিনি আপোনাৰ একাউণ্টত ঘূৰাই আহিব। তো এতিয়া আমাৰ কাষ্টমাৰজনক পৰিচয় কৰাই দিম। আমাৰ দাদা। নমস্কাৰ। তো দাদা আপোনাৰ আমাৰ ভেণ্ডৰশ্বিপৰ পৰা আপুনি কাম কৰি আপুনি কিবা ফিডবেক যদি দিব পাৰে বা মাল সম্বন্ধে আমাৰ ছাৰ্ভিচটো সম্বন্ধে যদি কিবা ফিডবেক দিব পাৰে। আজি কামখিনি চালোঁ, তোমালোকৰ কামখিনি চাই বৰ ভাল লাগিছে যে তোমালোকে আমাক কামখিনি যে কৰিছা তাক লৈ মই ভালে পাইছোঁ। বেয়া হোৱা নাই কামখিনি, তো মোটামুটি বেয়া হোৱা নাই। আৰু আমি আৰু এটা কথা ইয়াতে, যেনেকুৱা কিছুমান ভেণ্ডৰে আপোনাৰ যেনেকুৱা ধৰক প্ৰজেক্টটোৰ দাম আছে আপোনাৰ 2 লাখ টকা, তাৰে কিছুমান ভেণ্ডৰে আপোনাৰ আগতীয়াকৈ পইচা লয়। তেনেকুৱা পইচা বা সেনেকুৱা টাইপৰ কেতিয়াবা আমি এডভান্স মানি আপোনাৰ পৰা আমি বিচাৰিছোঁ। নাই, আজি পৰ্যন্ত কোনো এডভান্স মানি আমাৰ পৰা লোৱা নাই। টোটেল আপোনাক যে বস্তুটো লগাই দিছোঁ, কি প্ৰচেছত মানে কি চিষ্টেমত গৈ বস্তুটো আপুনি পাইছে ঘৰত? এইটো বেংকৰ লগত আমাৰ যোগাযোগ কৰা হৈছিলে। 1 নম্বৰ কথা, বেংকৰ থ্ৰুদি কোম্পানীৰ পইচাখিনি ভেণ্ডৰ তাতে ট্ৰান্সফাৰ হৈছে। আমাৰ একো এক্সট্ৰাকৈ দিব লগা হোৱা নাই। আজি বেংকৰ পৰা চেংচন হোৱাৰ পিছত আমাৰ এই কামখিনি আজি ইনষ্টলেশ্যন কমপ্লিট হ'ল। আচ্ছা, ইয়াৰে আৰু এটা কথা আছে, আপোনাৰ বেংকত কিবা আগতীয়াকৈ ফিক্সড আপোনাৰ যেনেকুৱা ধৰক আপোনাৰ এইটো কোনো ধৰক কিবা ল'ব গ'লে এডভান্স মানি, মানে এইটো কি কয় ডিপ'জিট মানি বুলি কয়, সেইটোতো দিব লগা নাই। সেইটো এনেকুৱা দিব লগা নাই। তাৰমানে ডাইৰেক্ট আপুনি ক'ব বিচাৰে যে আপোনাৰ 2 লাখ টকাৰ লোনটো হৈ যোৱাৰ পিছত আপোনাৰ একো মানে প্ৰি মানি আপোনাৰ দিব লগা হোৱা নাই, এডভান্স ডিপ'জিট একো দিব লগা হোৱা নাই। সেইখিনিৰ ভিতৰতে পুৰো আপোনাৰ ছেটটো লাগি গৈছে। আচ্ছা, এতিয়া আপোনাৰ মানে আমাৰ কাম সম্পৰ্কে আপুনি কিবা ক'ব বিচাৰে নেকি? কাম সম্পৰ্কেতো চালোঁ, আজি তোমালোকৰ কামখিনি ভালেই হৈছে। আৰু প্ৰডাক্ট সম্পৰ্কে? প্ৰডাক্টটো এইটো পূৰা টাটা কোম্পানীৰহে লগাইছে। টাটা কোম্পানীটো ভাল বুলি ভাবোঁ, সেইকাৰণে টাটা কোম্পানী লগোৱাটোৱে মই বিচাৰিছিলোঁ। সেই হিচাপে টাটা কোম্পানীটোৱে লগাইছে। ঠিক আছে, ধন্যবাদ।